হেল্ল' গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল অনল জি কে মাষ্টাৰ। অনল জি কে মাষ্টাৰৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি দেখাম আপোনালোকক নতুনকৈ গঠন হোৱা ৰাজ্যসমূহৰ কথা। এইটো এটা তালিকাতে আপোনালোকক দেখাই দিম। তো নতুনকৈ কিমান চনত আৰু কিমান তাৰিখে কোনখন ৰাজ্য গঠন হৈছিল, এইটো ভিডিঅ'ৰ জৰিয়তে সকলোবিলাক ৰাজ্যৰ কথাই আপোনালোকক দেখাম। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো কম্পিটিটিভ এক্সামৰ কাৰণে খুবেই গুৰুত্বপূৰ্ণ ভিডিঅ'টো সম্পূৰ্ণৰূপে চাব, অকণ স্কিপ নকৰাকৈ চাব। ষ্টেট এষ্টাব্লিছমেণ্ট ইয়াৰ: অন্ধ্ৰপ্ৰদেশ অক্টোবৰ 1, 1953। অন্ধ্ৰপ্ৰদেশটো কিমান চনত গঠন হৈছিল? অক্টোবৰ মাহৰ 1 তাৰিখত 1953 চনত। মহাৰাষ্ট্ৰ মে 1, 1960। মে মাহৰ 1 তাৰিখত 1960 চনত হৈছিল মহাৰাষ্ট্ৰ গঠন। গুজৰাট মে 1, 1960। গুজৰাটও ছেম ডেটতে হৈছিল। গুজৰাট আৰু মহাৰাষ্ট্ৰ একেটা তাৰিখতেই গঠন হৈছিল। নাগালেণ্ড ডিচেম্বৰ 1, 1963। ডিচেম্বৰ মাহৰ 1 তাৰিখে 1963 চনত নাগালেণ্ড অসমৰ পৰা ছেপাৰেট হৈ গৈছিল। আগতে অসমৰ লগত সংযুক্ত আছিল আৰু 1963 চনত নাগালেণ্ড অসমৰ পৰা সংযুক্ত হৈ গৈছিল। আৰু এইটো প্ৰশ্নত আহি থাকে যে নাগালেণ্ড অসমৰ পৰা কিমান চনত ভাগ গৈছিল। হাৰিয়ানা নৱেম্বৰ 1, 1966। হাৰিয়ানা কিমান চনত গঠন হৈছিল? নৱেম্বৰ মাহৰ 1 তাৰিখে 1966 চনত। হিমাচল প্ৰদেশ জানুৱাৰী 25, 1971। 1971 চনত 25 জানুৱাৰী তাৰিখে হিমাচল প্ৰদেশ নামৰ ৰাজ্যখন গঠন হৈছিল। মেঘালয় জানুৱাৰী 21, 1972। জানুৱাৰী মাহৰ 21 তাৰিখে 1972 চনত গঠন হৈছিল মেঘালয় ৰাজ্যখন। মণিপুৰ জানুৱাৰী 21, 1972। মেঘালয় আৰু মণিপুৰ একেটা ডেটতে হৈছে, 21 জানুৱাৰী 1972 চনত হৈছে। ত্ৰিপুৰা জানুৱাৰী 21, 1972। এইটো ছেম ডেটতেই হৈছে। ছিকিম এপ্ৰিল 26, 1975। কি হৈছে যে ছিকিমটো এপ্ৰিল মাহৰ 26 তাৰিখে 1975 চনত হৈছিল। অৰুণাচল প্ৰদেশ ফেব্ৰুৱাৰী 20, 1987। যে অৰুণাচল প্ৰদেশখন ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে 1987 চনত গঠন হৈছিল। গোৱা মে 30, 1987। যে গোৱা ৰাজ্যখন কিমান চনত হৈছিল? যে 30 মে 1987 চনত হৈছিল। ছত্তীশগড় নৱেম্বৰ 1, 2000। কিমান চনত? নৱেম্বৰ মাহৰ 1 তাৰিখে 2000 চনত গঠন হৈছিল কি ছত্তীশগড় নামৰ ৰাজ্যখন। উত্তৰাখণ্ড কিমান চনত হৈছিল? নৱেম্বৰ 9, 2000। নৱেম্বৰ মাহৰ 9 তাৰিখে 2000 চনত কি হৈছিল? উত্তৰাখণ্ড নামৰ ৰাজ্যখন গঠন হৈছিল। ঝাৰখণ্ড নৱেম্বৰ 15, 2000। যে ঝাৰখণ্ডটো নৱেম্বৰ মাহৰ 15 তাৰিখে 2000 চনত গঠিত হৈছিল। তেলেংগানা জুন 2, 2014। যে 2014 চনৰ জুন মাহৰ 2 তাৰিখে কি হৈছে? যে তেলেংগানা ৰাজ্যখন হায়দৰাবাদৰ পৰা পৃথক হৈ গঠন হৈছে। তো এইখিনি আছিল নিউ এষ্টাব্লিছমেণ্ট ষ্টেটছ আৰু ইয়াৰ নতুনকৈ গঠন হোৱা ৰাজ্যসমূহ আৰু ইয়াৰ তাৰিখ আৰু চনসমূহ। তো এইবিলাক ভিডিঅ' কম্পিটিটিভ এক্সামৰ কাৰণে খুবেই গুৰুত্বপূৰ্ণ ভিডিঅ' আহিয়ে থাকে। এটা প্ৰশ্ন প্ৰত্যেকটো কম্পিটিটিভ এক্সামতেই। তো আপোনালোকে ভিডিঅ'টো ভাল পালে ভিডিঅ'টোত এটা লাইক দিব। কেনেকুৱাও হৈছে ভিডিঅ'টো আপোনালোকে কমেণ্টৰ জৰিয়তে আপোনালোকৰ মতামত জনাই দিব আৰু বেছিকৈ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰি দিব, যাতে নিজেও চোৱাৰ উপৰিও সকলো বন্ধু বান্ধৱীয়ে এইখন ভিডিঅ'ৰ জৰিয়তে নিজকে কম্পিটিটিভ এক্সামৰ কাৰণে তৈয়াৰ কৰি ল'ব পাৰে। তাৰ কাৰণে আপোনালোকে শ্বেয়াৰ কৰিব বেছিকৈ। আৰু অনল জি কে মাষ্টাৰ ইউটিউব চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, কাৰণ মই এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামৰ গুৰুত্বপূৰ্ণ ভিডিঅ'বিলাক মই অনল জি কে মাষ্টাৰ ইউটিউব চেনেলটোত মই আপলোড কৰি থাকোঁ। আৰু এনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকে বিনামূল্যে পাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰত থকা বেল আইকনটো প্ৰেছ কৰি থৈ দিব, কাৰণ মই দিয়া ভিডিঅ'টো যাতে আপোনালোকে লগে লগে পাই যায় আৰু আপোনালোকে এই ভিডিঅ'ৰ
জৰিয়তে আপোনালোকে যাতে উপকৃত হয় তাৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰিব। আজিৰ ভিডিঅ'টো এইখিনি আছিল। অন্য এটি ভিডিঅ'ত আপোনালোকক সকলোকে লগ পাম। ধন্যবাদ। জয় অসম, জয় হিন্দ।